Hello everyone, welcome back to my Pranjal Tech YouTube channel. অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বিষয়বস্তু হৈছে 2024 75তম স্বাধীনতা দিৱসৰ ওপৰত অতি গুৰুত্বপূৰ্ণ MCQ কেইটামান লৈ আহিছো। গতিকে আশা কৰো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি। তেন্তে বলক আজি আমি প্ৰথম কোৱেশ্যনটো আৰম্ভ কৰো। গণৰাজ্য শব্দই কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে head of the state is elected by people. Next question. নিম্নলিখিত কোনজন ব্যক্তি 2024 চনৰ গণৰাজ্য মুখ্যৰ অতিথি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ইনামুৱেল মাক্ৰন, প্ৰেছিডেণ্ট অফ ফ্ৰান্স। নেক্সট কুৱেশ্যন। 2024 চনৰ গণৰাজ্য দিৱসৰ মূল বিষয়বস্তু কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বিকশিত ভাৰত এণ্ড ভাৰত লোকতান্ত্ৰিকী মাতৃকা। নেক্সট কুৱেশ্যন। 2024 চনৰ ভাৰতবৰ্ষই কিমানতম গণৰাজ্য দিৱস পালন কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 75তম। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো। কোন দেশৰ সংবিধানৰ পৰা ভাৰতৰ গণৰাজ্য ব্যৱস্থাটো লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ফ্ৰান্স। নেক্সট কুৱেশ্যন। গণৰাজ্য দিৱসৰ পেৰেডৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 5 কিলোমিটাৰ। নেক্সট কুৱেশ্যন। ভাৰতত কোনটো সেনাবাহিনীয়ে গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচী অংশগ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অল অফ দ্য ডেম। নেক্সট কুৱেশ্যন। নিম্নলিখিত কোনখন ঠাইত গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচী অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নিউ দিল্লী। নেক্সট কুৱেশ্যন। গণৰাজ্য দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে উত্তোলন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো। ভাৰতৰ কোন তাৰিখে ৰাষ্ট্ৰীয় পতাকা দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 22 জুলাই। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো বন্ধুসকল, সময়ৰ প্ৰতি লক্ষ্য ৰাখি। ভাৰতৰ প্ৰথম গণৰাজ্যৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ পণ্ডিত জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো বন্ধুসকল। ভাৰতৰ প্ৰথম গণৰাজ্যৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ বি আৰ আম্বেদকাৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো। ভাৰতৰ গণৰাজ্য কেতিয়াৰ পৰা বলবদ্ধ কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 26 জানুৱাৰী 1950 চনৰ। নেক্সট কুৱেশ্যন। ভাৰতৰ সংবিধানত প্ৰস্তুত কৰিবলৈ কিমান সময় লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 1 বছৰ 11 মাহ 18 দিন। নেক্সট কুৱেশ্যন। ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ডক্টৰ বি আৰ আম্বেদকাৰ। নেক্সট কুৱেশ্যন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক ভাৰতৰ সংবিধান সভাই কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 24 জানুৱাৰী 1950 চনত। নেক্সট কুৱেশ্যন। কোন চনত প্ৰথমবাৰ বাবে ৰাজপথ গণৰাজ্য দিৱস পেৰেড অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1955 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো, ইয়ানি অন্তিমটো কুৱেশ্যন। ভাৰতৰ প্ৰথম নাগৰিক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া।